নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ গুৰুত্বপূৰ্ণ বাতৰি যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল যোৰহাট চহৰ নিবাসী বিশিষ্ট ব্যৱসায়ী দেৱানন্দ দত্ত আৰু হিমানী দত্তৰ সুসন্তান ৰনিশা দত্তই BRICSৰ যুৱ শীৰ্ষ সন্মিলনত মেধাৱী ছাত্ৰীগৰাকীয়ে একমাত্ৰ প্ৰতিনিধি হিচাপে ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিছে। নিউজৰ বিশেষ প্ৰতিবেদন অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল যোৰহাট নৱালী নিবাসী বিশিষ্ট ব্যৱসায়ী দেৱানন্দ দত্ত আৰু হিমানী দত্তৰ সুসন্তান ৰনিশা দত্তই সমগ্ৰ অসমৰ পৰা মেধাৱী ছাত্ৰীগৰাকীয়ে একমাত্ৰ প্ৰতিনিধি হিচাপে BRICSৰ যুৱ শীৰ্ষ সন্মিলনত ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব কৰিছে। উল্লেখযোগ্য যে BRICS ইউথ সামিট 2024ত ভাৰতীয় যুৱ মৰ্চাৰ অসম শাখাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্যা ৰনিশা দত্তই ৰাছিয়াত অনুষ্ঠিত হোৱা BRICSৰ যুৱ শীৰ্ষ সন্মিলনত ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব কৰি পিতৃ মাতৃ তথা পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমান মেধাৱী ছাত্ৰী ৰনিশা দত্ত ৰাছিয়াত 22 জুলাইৰ পৰা 26 জুলাইলৈ অনুষ্ঠিত হোৱা ইউথ সামিট 2024ত ভাৰত চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰি 28 জুলাইত অসমৰ মাটিত ভৰি দিবহি বুলি জানিব পৰা গৈছে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।